হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান পথাৰ মাজত আৰু আজি হ'ব অভাৰনাইট চেলেঞ্জ মৰিশালি কাষত পথাৰ মাজত থকা। এইটো হৈছে মৰিশালি, চাই লওক। ৰাতিখন মানে ইমান ভাল ধৰণে দেখি নাপায়, সেইটো কিন্তু মৰিশালি। আৰু আজি হ'ব ইয়াৰ কাষতে চেলেঞ্জ। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা লাগিব, এটা পূৰা খাতাৰনাক ডেঞ্জাৰ চেলেঞ্জ হ'বলৈ গৈ আছে কিন্তু দেই, উল্টাই নাপালে হয় আৰু। এইফালে চব বস্তু আছে, চাই লওক। এইটো হৈছে ষ্টেণ্ড, এইটো হৈছে টেণ্ট, ইয়াত হৈছে খোৱা বস্তু, আৰু এইফালে এখন পাতি, এইফালে লাইট, চব বস্তু ৰেডি হৈ আছে। প্ৰথমতে লাইটটো ইয়াত লগাই লওঁ। সঁচাকৈ কৈছোঁ, এইবোৰ চেলেঞ্জ বহুত বেছি খাতাৰনাক, বহুত বেছি মুস্কিল। প্ৰথমতে ইয়াত লাইটটো বান্ধি লওঁ। এইফালে এডাল বাঁহ, লাইটটো মজাচে বান্ধি ল'ব লাগিব। ভূতে পেলাই দিয়া নাইতো। এনেকুৱা ঠাইত আহিলে মানে এনেকৈ ভয়ে লাগি থাকে আকৌ। ভূতৰ কথা মনত কিবা হ'ব, কিবি হ'ব। মানুহৰ ভয় সোমাই গ'লে বহুত বেছি ডেঞ্জাৰ আকৌ। এতিয়া প্ৰথমতে পাতিখন পাৰি লওঁ। ইয়াৰ ওপৰতহে মানে টেণ্টটো দিম। আৰু ইয়াৰ তলত নৰা আছে, একো টেনশ্যন নাই। এইফালে টেণ্ট আছে, এইকেইটা খুলি লওঁ। বহুত বেছি ঠাণ্ডা, এনেকুৱা ঠাণ্ডা লাগিছে নহয়। আৰু তলত যদি নৰা নাথাকে নহয়, থাকিব নোৱাৰে আকৌ। আৰু মৰিশালিৰ ওপৰত কেতিয়াও মানে শুব নোৱাৰে, কাষতে থাকিব লাগিব। পূৰা হাত চাত মানে কঁপি গৈছে, এনেকুৱা ঠাণ্ডা। এতিয়া জুই ধৰিব লাগিব ইয়াত, তেতিয়াহে ভাল লাগিব। আৰু এইডোখৰত থাকিলে মানে ইমান মানুহৰ মাত শুনি নাপায়। আমাৰ যিহেতু পিছফালে ONGC আছে ন, সেইবোৰ মাত শুনিব পায়। আৰু ONGC যেতিয়া বহে নহয়, তেতিয়া ভাবকচোন, মৰিশালি একোডাল নেচায় আকৌ। চব পূৰা খানি একদম ডাঙৰ ডাঙৰ ফিচাৰী বনাই আছে, কিবা বনাই আছে। মৰিশালি একো মতলব নাই। ONGC যেতিয়া বহিব, সেইটো একদম সঁচা কথা। তাৰপৰাই অলপ অলপ মাত আহি থাকে। আৰু ONGCটো থাকিলেও ভয় লাগিব, কাৰণ ONGCটো থাকিলে মানে তাত মানুহ থাকে, একদম আগত থাকে। আৰু আমি আছোঁ পিছ চাইডে মানে। আমাৰ কিবা এটা হ'লেও সিহঁতি গম নাপায়, সিহঁতৰ কিবা এটা হ'লেও আমি গম নাপাওঁ। আকাশ পাতাল পাৰ্থক্য হৈ আছে। টেণ্ট লগাই হৈ গ'ল, আৰু মই যি চা জঁপিয়াম নহয়, ভূতেও মানে ভয়ত পলাব লাগিব। এইবিলাক চাই লওক, ইয়াত মানে একো টেনশ্যন নাই, আৰামছে শুই থাকিব পাৰি। পূৰা কাপোৰ চাপোৰ আছে, লৈ ল'ব লাগিব। ওখ লাগিছে কিবা। মাটিবোৰ ওখ হৈ আছে, যিহেতু মৰিশালি ওখ ন। প্ৰথমবাৰ টেণ্ট তৰিছোঁহি এইডোখৰত। আগৰ পৰা যদি টেণ্টটো তৰি থাকিও নহয়, সমান নাথাকে নহয় মাটিডোখৰ, টেনশ্যন নাই তেতিয়া। এনেকুৱা উশাহ মুখা হৈ থাকিলে মানে বেয়া, শুওঁতে পিঠিত খুচিব মানে পূৰা। হৈ গ'ল এতিয়া, অলপ উশাহ মুখা হৈয়ে আছে আৰু, একেবাৰে প্লেইন নহয় মানে। যিহেতু তলত নৰাবোৰ দি থৈছোঁ নহয়, সেইটো কাৰণে অলপ ভাল লাগিছে। একো নাই, চলি যাব। এতিয়া জুইকুৰা ধৰোঁ, বনাই পেলাই খাওঁ। আৰু জুই ধৰিলে ভূত নাহে বুলি কয় আকৌ। এইখিনিতে জুইকুৰা ধৰিব লাগিব, ওচৰতে জুই ধৰিম। আৰু এনেকুৱা খাতাৰনাক ভিডিঅ'বোৰ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিয়ক, ঘণ্টা যি আছে দবাই দিয়ক, যাতে মানে এটা সময়ত গৈ মানুহ ল'ব পাৰোঁ। মানে মানুহ যদি 2-3টা মই ল'লোঁ নাই, তেতিয়া একো টেনশ্যনেই নাই। য'ত ত'ত ভিডিঅ' বনামগৈ। কবৰস্থানত বনাম, পাহাৰ ওপৰত টিলাত বনাম, পাহাৰ একেবাৰে ভিতৰত বনাম, য'তে ত'তে বনাম। মানে লগত থাকিলে টেনশ্যন নাথাকে, কিন্তু অকলে
এতিয়া বাৰু অকলে নাই কিন্তু 3টামান হ'লে ভাল আৰু ধুনীয়াকৈ গাঁতটো বনাই ল'ব লাগিব হৈ যাব ইমান মানে দকে গাঁতটো নেখানো এইটো হৈ যাব এইটো লেখ পুৰা এতিয়া আমাৰ খৰিবোৰ আৰু এই ষ্টেণ্ডডালৰ এটা বস্তু নতুনকৈ আনিছোঁ এইটো চাই লওক এইটো মানে ভাল এইটো এনেকৈ এনেকৈ পকাই দিয়ক এইটো এনেকৈ গুচি আহে এইটো এনেকৈ কৰি দিয়ক নহ'বা আগৰবোৰ ঢেৰ ভাগিলে মোক কিমান ভাগিলে হিচাপ নাই এই পলিথিনখন এতিয়া থৈছিলোঁহে কোমলিয়ে পৰিলে বাঁহ হৈ আছে কাঠ হৈ আছে প্ৰথমতে বাঁহ হৈকেইডাল দিব লাগিব আৰু নতুন জুই কৰা মানে অকণমান জ্বলাবলৈ মুস্কিল হয় এই খটৰ মাতটো বহুত দূৰলৈকে যায় আকৌ ক'বলৈ চুকা জ্বলাই ল'লে ভূত নাহে এই টোপালবোৰ যদি হাতত পৰি যায় নহয় হাতৰ অৱস্থা একদম বেয়া হৈ যায় মানে মোৰ ভাগৰ পৰিছিলে বহুত দিন হ'ল ভালেই হোৱা নাই লাহে লাহে শুকাই থাকে তেতিয়া চেল খাই যায়গৈ পুৰা ঠাণ্ডা জুই কোৱা অলপ দেৰি এনেকৈ থৈ দিব লাগিব ভাল ধৰণে জ্বলি লওক মজা আছেনে জুই জ্বলি গ'ল সেইফালে চাই লওক এতিয়া ইয়াত এইটো বহাই দিওঁ এইফালে চামুচ আছে এইটোখনত মেগী খাব লাগিব আজি বনাম মেগী পানী মেগী বনাবলৈ বেলেগ ভাল আৰু পটাপট হৈ যায় মানে আৰু মেগীটো পেটো ভয় অলপ পেট ভয় পানী দি দিলোঁ পেটিহে মেগী ইমান পানী নিদিলেও হৈ যায় এইটো খালি ধৰি থাকিব লাগিব এনেকৈ ইয়াত থ'বলগীয়া জেগা নাই নহ'বা এতিয়া মেগীও দি দিওঁ চব মানুহ হৈ থাকিব মেগীটো এনেকৈ ভাঙি দিওঁ মই এনেকৈ মেগী ভাঙি পেলাই নাখাওঁ ডাইৰেক্ট দি দিওঁ কিন্তু আজি ভাঙি দিওঁ ভাঙি দিলে মানে ভাগ কৰিবলৈ ভাল যিহেতু মোৰ লগত আৰু এটা মনুষ্য আছেতো
আৰু আজি খাম মৰিশালি কাষত মাছ ভাত প্ৰথমতে মেগী খাম তাৰপিছত খাম মাছ ভাত মানে মই ইয়াত নবনাওঁ ঘৰত পূৰা বনাবলৈ অৰ্ডাৰ দি থৈ দিয়া আছে মই আনিবলৈ পূৰা মানুহ পঠিয়াই দিম কিন্তু মই ইয়াৰ পৰা নেযাওঁ মানে ইয়াত বনালে গোন্ধ পাই আহি যাব বহুত মেগী কেই মিনিটত বনাই চাম নহয় ইমান ধুনীয়াকৈ জুই জ্বলিছে চাওক 2 মিনিটত বনাই বুলি কয় পানী উতলিলেহে মছলা দিম গেছতকৈ হেভি জ্বলি আছে মই মনে মনে থাকোঁ কিমান এটা নিজান পৰিৱেশ চাওঁচোন আৰু ৰাতিখন মানে বহুত কুকুৰে ভুকি থাকে উতলন আহিবলৈ ল'লেই এই চচপেনটোত মানে সোনকালে গৰম হয় চাওক মজা এতিয়া মছলাটো দি দিওঁ মছলা বহুত থাকে চুকা বৰাই থাকিবলৈ লাগে মেগী ৰেডি হ'বই আৰু এতিয়া অলপ দেৰি আছে ইয়াত যিমান ভাল ধৰণে মেগী ধৰিলোঁ কৰিলোঁ মেলিলোঁ কুটা ক'ৰ পানো পয় কুটাডাল আহি পৰিলেহি এইটো কি বস্তু গোটা হৈ আছে কি হৈছে পিঠা কৈছোঁ ভূতে চিঞৰা লিখা লাগিছে লোকে আৰু এতিয়া মানে বহুত টাইমো হোৱা নাই 8টা 9টামান বাজিছেহে নেকি ঠাণ্ডা দিন দেখি সোনকালে ৰাতি হয় শুনিছে নাই এতিয়া মেগী খাওঁ সোনকালে এইবোৰ বহুত বেছি ভয় লাগে দেই কিন্তু অকলে হ'লেতো আৰু ভয় লাগে ইয়াত মানে এইফালে এতিয়া মেগীটো ভাগ কৰি লওঁ আৰু এইফালে মোৰ হাতত কটাৰীখন আছে আৰু কটাৰীখন মুখৰ আগতে থ'ব লাগিব কটাৰীখনৰ বহুত কথা আছে সিদিনা লিখাকৈ মেকুৰীয়ে মাতি থাকিব পূৰা ভয় লাগিব মানে মেগী আৰু কোনোবা আহিলে এইটোও দিব পাৰিম আকৌ ফ্ৰী ফায়াৰ লিখা তাত খাই লওঁ মজা এনেকুৱা পথাৰ মাজত মেগী খোৱা মজাই বেলেগ আৰু ৰাতি যোনে নেমাতক ঘপকৈ যদি আপোনাৰ সন্মুখত মাতি দিয়ে নহয় এনেকুৱা মাজত পথাৰ মাজত মৰিশালি কাষত তাকো বুলি মানে ভূত অহা লিখা লাগিবই আৰু হিচাইটো যদি চাই দিয়ে ইফালেও চাই দিয়ে ভূতকে দেখি পাব মানে ৰাতি তেনেকুৱা হয় দিনত এইবোৰ একো নাই কিন্তু ৰাতি হ'লে বহুত টেনচন
ঠাণ্ডা লাগি আছিলে এতিয়া মেগীটো খাইছোঁ বহুত বেছি ভাল লাগিছে এতিয়া বহুত আছে মেগী খাই কৈ হৈ গ'ল সেইফালে চাই লওক পূৰা চুচি খালোঁ এতিয়া জুই ফুৰাই থাকোঁ জুইকুৰা মানে আমাক লাগিবই জুই নহ'লে নহ'বই জুইকুৰা মেইন আৰু পূৰা এটা নিজান পৰিৱেশ মোৰ লগত এটা আছে দেখিয়ে ভিৰত মানে চবকে দেখুওৱা এইটো কাৰণে নহয় কিছুমানে ভিৰত উঠিব নিবিচাৰে আৰু সেইটোৱেই ভিৰত যিহেতু উঠি গ'লে অলপ মানুহে চিনি পাই যাব ন অলপ দিগদাৰ আছে আৰু মই যোনবোৰ চেলেঞ্জ কৰিব মন হয় মাটিৰ তলত গাঁতৰ তলত এইবোৰ হ'বলৈহে কেনেকুৱা ডেঞ্জাৰ কেনেকুৱা খাটাৰনাক বহুত বেছি ৰিক্স এইবোৰ জুইৰ পৰা জ্বলি গ'ল ৱাও মজা লাগিছে কিন্তু এতিয়া মানে ইয়াত এনেকুৱা ডাঙৰকৈ জুই ধৰিম নহয় চাই থাকক না কাষতে নৰা আছে বহুত এনেকুৱা দিনত সেইটো কাৰণে ভাল নৰাবোৰ এনেকৈ দি দিলেই হৈ যায় ডাইৰেক্ট মানে জ্বলি যায় টেনটো জ্বলি নগ'লেই হয় টেন যদি জ্বলি যায় নহয় চফাই আৰু ঠাণ্ডাটো চাওক বহুত ঠাণ্ডা কুঁৱলী কিমান মূৰত পৰি আছে ঠিকান নাই এই চাইডৰ মাবোৰ দি দিব বাহিৰত বহুত বেছি ঠাণ্ডা লাগিছে এতিয়া ভিতৰলৈ সোমাই আহিছোঁ টেণ্টটো ইয়াত মানে অলপ ভালেই লাগিছে যিহেতুতো টেক কাপোৰ ন অলপ গৰম ভাৱটো আহি থাকে আৰু এইফালে আছে কাপোৰ নহ'লে মানে থাকিব নোৱাৰে এতিয়াতো কেনেকুৱা খাটাৰনাক কুঁৱলী পৰে ৰাতিপুৱা পূৰা হেভি মানে সোনকালে পোহৰে নহয় এখন কাপোৰখন লাগিবই মজা এতিয়া খানাটোলৈ অপেক্ষা কৰি আছোঁ ভাতটো খাই আৰু শুম আৰু ভাত হ'বলৈ বহুত টাইম আছে মোবাইল চব ফোন কৰি সুধি ল'ব লাগিবতো একো টেনশ্যন নাই খানা পিনা চব খাই কৰি ইয়াত শুই থাকিব লাগিব খালি মাত্ৰ হ'লেও ভয়ে ভাৱ এটা আহি থাকিব আকৌ যিহেতু মই খালি কাষত আছোঁ সেইটো কথা মনত পৰিলে মানে মূৰটো নষ্ট হৈ যায় আৰু কি মাতবোৰ আহি থাকে মানে বাহিৰত থাকিলে জুই জ্বলিলে জ্বলিয়ে থাকিব লাগিব জুই যদি নাথাকে নহয় থাকিবই নোৱাৰে মানে বহুত ঠাণ্ডা লাগে পূৰা ঠাণ্ডা আৰু এইফালে আছে এখন কটাই এইখন মেইন আৰু এইখন থাকিবই লাগিব লোহা বস্তু দেখিলেও ভূত নাহে বুলি কয় বহুত দেৰি পিছত সেইফালে ভাত আহি গ'ল চাই লওক এইটো হৈছে ভাত কটাইখন মুখৰ আগতে থৈছোঁ যিহেতু মই ইহঁতি কাষত আছোঁ ন বহুত বেছি ৰিক্স আছে এইফালে দাইল এইফালে মাছ এইটো মাছৰ পেটু চাগে ইয়াত এই গোটেইবোৰ বস্তু বনাবলৈ বহুত টাইম লাগিব মানে সেইকাৰণে এইবোৰ ঘৰৰ পৰা মগাই দিয়া হৈছে টাইম টু টাইমেই আৰু ইয়াত মানে ইমানকৈ খৰি ক'ত পাব জুই যেনেকুৱা বিহু দেখুৱাই থাকে গোটেই কুঁৱলী পৰিলে এইটো ওপৰত চাওক গোটেইখন তিতি আছে মানে এইবোৰ চাওকচোন গোটেই পানী হৈ আছে এতিয়া মজা আছে খাই লওঁ ভাতটো পথাৰ মাজত মানুহে দিনত জানুৱাৰী খায় পিকনিক খায় পাৰ্টি কৰে আৰু মই ৰাতি মৰিশালিৰ ওচৰত মাছ ভাত খাওঁ আৰু এনেকুৱাত খোৱা মজা এটা আছে আকৌ পথাৰত খালি মৰিশালি কাষত খোৱা মজা নাই
এটা ফুচ ফুচ কৰি আছে লিখা লাগিছে এইবোৰ মই আপোনালোকক ভয় খোৱা নাই ৰিয়েলকৈ কৈছোঁ এনেকুৱা হৈ থাকে জংঘলত আৰু এনেকুৱাত মানে পথাৰ মৰিয়ালি কাষত বহুত কিবা কিবি হৈ থাকে ঘটনা আৰু কোনোবাই যদি মোৰ লগত চেলেঞ্জ কৰোঁ বুলি ভাবে আহিব পাৰে আৰু ৰিক্সটো মোৰ গাত নাথাকে আৰু এনেকুৱা ডেঞ্জাৰ ভিডিঅ'বোৰত মানুহ টপকিও যাব পাৰে এতিয়া খাই কৰি লওঁ ভাত খাই কৰি হৈ গ'ল সেইফালে পূৰা কাঁহী চাহি থৈ দিছোঁ এতিয়া মজা আছেনে জুইকা ফুৱাই লওঁ জুইটো ফুৱাবই লাগিব এনেকুৱা ঠাণ্ডা কিমান দেৰি পাওঁ জুই ফুৱাওঁ তাৰপিছত শুমগৈ আৰু ভাতটো খাই দিলে কিবা অলপ গধুৰ গধুৰ লাগে অলপ এক্সাৰচাইজো কৰি ল'বলৈ সেনেকৈ আহ যাওক ভাতটো এইফালে চাই লওক না কেনেকুৱা এটা পূৰা নিজান নিজান পৰিৱেশ জুই পূৰা খাটাৰনাক জ্বলাই দিলোঁ এইফালে যদি চাই মুখেদি কিমান ধোঁৱা ওলাইছে চাওক এনেকৈ জুই জ্বলিলেহে ভাল লাগে নৰাবোৰ জ্বলিবলৈ মন নাপা আৰু টেণ্টটো চাই লক্ষী এবাৰ গোটেই মানে তিতি গ'ল টেণ্ট এতিয়া চাওকচোন না চাওক গোটেইখন পানী পানী সঁচাকৈ বে এনেকুৱাই ঠাণ্ডা এইফালে চাওক সি চবফালে এবাৰ চাই লওক না সোমাই আগত কি সেইবোৰ চাওক কুঁৱলী পৰি এতিয়াই কুঁৱলী পৰিলেই এতিয়া 10টামান বাজিছে নেকি না আৰু সেইবোৰ দেখুৱাই থাকিলে জুইয়ে নুমাই যায় মানে ইমান কুঁৱলী পৰি আছে ক'ত জুই জ্বলিব বা জুই পূৰা হেং মাৰিছে মানে এনেকেই জুইটো খুৱাব লাগিব অলপ অলপকৈ চাওক মজা কাষতে মৰিশালি এইটো কথা যে মনত পৰিয়ে থাকে আৰু মৰিশালি কথাটো জুইকা লাগিবই জুইকা জ্বলি থাকিলে ভোট চোট নাহে বহুত দে জুই ফুৱালোঁ এতিয়া টোপনিও বহুত হৈছে এনেকুৱা ঠাণ্ডা কুঁৱলী কেনেকুৱা পৰি আছে দেখুৱালে নহয় আৰু পূৰা গোটেইখন মানে তিতি গৈছেগৈ লাগে আৰু টাইম বহুত হৈ গ'ল সি পূৰা জুই ফুৱাই আছে সি মানে কিমান দেৰি জুই ফুৱাই থাকক এতিয়া চেইনডাল মাৰি দিওঁ
আঁঠুৱা ফটা লগাই দিলোঁ সেইফালে চাই লওক সেইটো পূৰা বাহিৰত পূৰা খটা মাৰি আছে ভূতে এটা আনিলে গম পাব এতিয়াহে মজা লাগিছে এনেকুৱা ঠাণ্ডা নহয় কি ক'ব বৃহৎ ঠাণ্ডা কাপোৰ নহ'লে মানে থাকিবই নোৱাৰে কেইদিনমান মই কাপোৰ নোহোৱাকৈ চেলেঞ্জ কৰিছিলোঁ তেতিয়া মানে ইমান ঠাণ্ডা নালাগে হ'লে আৰু এতিয়া কাপোৰ নোহোৱাকৈ চেলেঞ্জ কৰিলে ভিডিঅ'ই বনাবগৈ লাগিব মানে কেইদিনমান এইবোৰ পূৰা চেঁচা হৈ গৈছে বা ভিতৰলৈকে তিতি গৈছে ধেমালি নহয় নহয় এইবোৰ চাওকচোন ইয়ালৈকে তিতি গৈছে মানে এনে ফইন ক'ৰ পৰা আহিলে এনে ভূত নহয়তো আগতেহে কয় ভাত খাই থকা সময়ত যদি ফইন চইন আহে নহয় ককা আহিছে বিহত ঠাণ্ডা গোটেই কুঁৱলী কৈছোঁ নহয় ক'বই নালাগে হাই ফাই তলত নৰা আছে বাৰু তলৰ পৰা ঠাণ্ডা নালগা তলৰ পৰা ঠাণ্ডা লাগিলেহে বেছিকৈ ঠাণ্ডা লাগে আকৌ একদম চেঁচা হৈ গ'লে তলত যিহেতু নৰা আছে ইমান টেনশ্যন নাই দুটা থাকিলে সেইটো কাৰণে ভাল মানে ইমান ভয় চয় নালাগে অকলে থাকিলে অকল সিফালৰ চালৰ ভূত লিখা লাগে ইফালৰ চালৰ ভূত লিখা লাগে আৰু সিটো যদি লগত থকাটো ভয়াটো হয় নহয় হ'ল আৰু থাকিব আৰু এতিয়া পূৰা হোৱা টাইম হৈ গ'ল বহুত বেছি টোপনিও ধৰিছে গুড নাইট সকলোকে